প্ৰিয় দৰ্শক, জীৱনত কেতিয়াবা এনে সময় আহে যেতিয়া নিজৰ ওপৰতে থকা বিশ্বাসখনো হেৰাই যায়। মনত হয় মোৰে লগতনো এনেকুৱা কিয় হৈছে। কিন্তু বিশ্বাস কৰক, ইতিহাসৰ বুকুত লুকাই আছে এনে বহু কাহিনী, যিবোৰে অন্ধকাৰৰ মাজতো পোহৰ বিচাৰি উলিয়াবলৈ শিকায়। আজি মই আপোনালোকক কম 1000 বছৰ আগৰ এজন ন্যায়পৰায়ণ ৰজাৰ কাহিনী। এই কাহিনীটো কেৱল এটা গল্প নহয়, ই জীৱনৰ এটা গভীৰ সত্য। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই কিছুমান এনে কথা ক'ম যিবোৰে হয়তো আপোনাৰ জীৱনলৈ নতুন আশা কঢ়িয়াই লৈ আনিব। আহকচোন তেনেহ'লে এতিয়া ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। বহু বছৰৰ আগতে এখন পাহাৰ আৰু এখন নদীৰ মাজত এখন সমৃদ্ধিশালী ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজাৰ নাম আছিল বিক্ৰমসেন। তেওঁ সাহসী, সৎ আৰু ন্যায়পৰায়ণ শাসক আছিল। প্ৰজাসকলে তেওঁক নিজৰ পিতৃৰ দৰে ভাল পাইছিল। এদিন আকস্মিকভাৱে ৰাজ্যখনত ভয়ংকৰ খৰাং পৰিল। বৰষুণ হোৱা নাছিল। সেইবাবে পথাৰবিলাক শুকাই গ'ল। নদীৰ পানী কমি আহিবলৈ ধৰিলে। মানুহে আহাৰ বিচাৰি হাহাকাৰ কৰিবলৈ ধৰিলে। ৰজাৰ মন্ত্ৰীসকলে ক'লে, মহাৰাজ, ৰাজকোষত থকা ধন নিজৰ সুৰক্ষাৰ বাবে ৰাখক। ভৱিষ্যতে আৰু বেয়া দিন আহিব পাৰে। কিন্তু তেতিয়াই ৰজাই হাঁহি হাঁহি ক'লে, ৰাজকোষত থকা ধন যদি প্ৰজাৰ দুখৰ কামত নাহে, তেন্তে সেই ধনৰ মূল্যই বা কি? তেওঁ ৰাজকোষ মুকলি কৰি দিলে। দুখীয়াক খাদ্য দিলে, কৃষকক বীজ দিলে, অসুস্থক চিকিৎসা দিলে। কিন্তু ইমানতো বিপদ শেষ নহ'ল। লগে লগে কাষৰ ৰাজ্যখনে সুযোগ লৈ যুদ্ধ ঘোষণা কৰিলে। সৈন্য কম, অস্ত্ৰ কম, ধন শেষ। মন্ত্ৰীসকলে আকৌ ক'লে, এইবাৰ আত্মসমৰ্পণ কৰক। ৰজাই ক'লে, যি মানুহে নিজৰ ভয়ৰ আগত আত্মসমৰ্পণ কৰে, তেওঁ যুদ্ধ আৰম্ভ হোৱাৰ আগতেই হাৰি যায়। যুদ্ধ আৰম্ভ হ'ল। ৰাজ্যখন পৰাজয়ৰ দিশে আগবাঢ়িবলৈ ধৰিলে। সৈন্যসকল হতাশ হৈছিল। তেতিয়া ৰজাই সকলো সৈন্যক একেলগে মাতি ক'লে, জয় প্ৰথমতে তৰোৱালত জন্ম নলয়। জয় প্ৰথমে মানুহৰ মনত জন্ম লয়। যদি মনত বিশ্বাস থাকে, তেনেহ'লে ভাগ্যইও আপোনাৰ পক্ষ লয়। ৰজাৰ মুখৰ পৰা এনেধৰণৰ কথা শুনি সৈন্যসকলৰ বুকুত পুনৰ সাহস জন্মিল। তেওঁলোকে নতুন উদ্যমেৰে যুদ্ধ কৰিলে। অৱশেষত সংখ্যাত কম হোৱাৰ পিছতো তেওঁলোকে বিজয় লাভ কৰিলে। যুদ্ধৰ পিছত এজন বৃদ্ধ কৃষকে ৰজাক সুধিলে, মহাৰাজ, আপোনাৰ শক্তিৰ গোপন ৰহস্যটো কি? ৰজাই মৃদু এটা হাঁহি মাৰি ক'লে, মই কেতিয়াও পৰিস্থিতিক মোৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ নিদিওঁ। মই মোৰ সিদ্ধান্তৰে মোৰ ভাগ্য লিখোঁ। সেইদিনাৰ পৰাই বিক্ৰমসেনৰ নাম কেৱল এজন ৰজা হিচাপে নহয়, সাহস আৰু বিশ্বাসৰ প্ৰতীক হিচাপে ইতিহাসত লিখা থাকিল। প্ৰিয় দৰ্শক, এতিয়া আমি ওপৰৰ কাহিনীটোৰ পৰা কি বুজিবলৈ পাৰোঁ? আমাৰ জীৱনত দুখ আহিবই, ব্যৰ্থতা আহিবই, মানুহে আপোনাক সন্দেহ কৰিবই। কিন্তু যদিহে নিজৰ ওপৰত বিশ্বাস নেহেৰুৱায়, তেন্তে কোনো শক্তিয়ে আপোনাক সফল হোৱাৰ পৰা ৰখাব নোৱাৰে। সদায় এটা কথা মনত ৰাখিব, জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ বাহিৰত নহয়, নিজৰ মনৰ ভিতৰত হয়। যিজন মানুহে নিজৰ মনক জয় কৰিব পাৰে, তেওঁ এদিন পৃথিৱীখনো জয় কৰিবলৈ পাৰে। অন্ধকাৰে কেতিয়াও সূৰ্যক পৰাজিত কৰিব নোৱাৰে। ঠিক তেনেদৰে সমস্যাই কেতিয়াও দৃঢ় সংকল্পক পৰাজিত কৰিব নোৱাৰে। যিজন মানুহে অপেক্ষা কৰিবলৈ জানে, সফলতা এদিন তেওঁৰ দুৱাৰত নিজেই আহি থিয় হয়হি। আচলতে পৰাজয় শেষ নহয়, চেষ্টা বন্ধ কৰাটোহে প্ৰকৃত পৰাজয়। যাৰ হৃদয়ত সাহস থাকে, তেওঁৰ বাবে অসম্ভৱ বুলি কোনো শব্দ নাথাকে। নিজৰ ওপৰত থকা বিশ্বাসটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। আজি যি কষ্ট সহ্য কৰিছে, কাইলৈ সেই কষ্টই আপোনাক শক্তিশালী মানুহ কৰি তুলিব। সময় সলনি হ'বই, কিন্তু সময় সলনি হোৱাৰ আগতে নিজকে সলনি কৰিবলৈ শিকক। সফল মানুহে সুযোগৰ অপেক্ষা নকৰে, কিন্তু সুযোগ সৃষ্টি কৰে। সপোন সঁচা হোৱাৰ আগতে বহু নিশা টোপনি ত্যাগ কৰিবলগীয়া হয়। নিজৰ লক্ষ্যত অটল থাকক। পৃথিৱী এদিন আপোনাৰ পৰিচয় মনত ৰাখিব। পৃথিৱীত দুটা বস্তু বেছিদিন টিকি নাথাকে, এটা অহংকাৰ, আনটো মিছা ক্ষমতা। ইতিহাসৰ পাতত এনে বহু ৰজাৰ কাহিনী লিখা আছে, যিসকলে নিজৰ শক্তিকেই সকলো বুলি ভাবিছিল। কিন্তু সময় তেওঁলোকক শিকাইছিল, মানুহৰ আটাইতকৈ ডাঙৰ শক্তি তৰোৱাল নহয়, বুদ্ধি আৰু নম্ৰতা। আজি মই আপোনালোকক ক'ম এনে এজন শক্তিশালী ৰজাৰ কাহিনী, যাৰ এটা ভুলে সমগ্ৰ জীৱন সলনি কৰি পেলাইছিল। বহু বছৰৰ আগতে এখন বিশাল ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজাজনৰ নাম আছিল বীৰবাহু। তেওঁ যুদ্ধত কোনোদিনেই হৰা নাছিল। ওচৰৰ সকলো ৰাজ্য তেওঁৰ নাম শুনি কঁপি উঠিছিল। কিন্তু লাহে লাহে বিজয়ে তেওঁৰ হৃদয়ত অহংকাৰ জন্ম দিয়ে। এদিন তেওঁ ৰাজসভাত ঘোষণা কৰিলে, মোৰ শক্তিৰ আগত এই পৃথিৱীত কোনো নত নহয়। সকলো মন্ত্ৰী নীৰৱ হৈ থাকিল। কিন্তু এজন বৃদ্ধ সাধুৱে মৃদু হাঁহি এটা মাৰি ক'লে, মহাৰাজ, যিজনে ভাবে তেওঁ সকলোতকৈ ডাঙৰ, তেওঁৰ পতন একেবাৰে চমু চাপি আহে। ৰজাই খং কৰি ক'লে, মোৰ পতন? সেইটো সম্ভৱেই নহয়।
সাধুজনে ক'লে সময় অপেক্ষা কৰি আছে। কেইমাহমানৰ পিছত ৰাজ্যখনত ভয়ংকৰ মহামাৰীয়ে বিয়পি পৰিল। সৈন্য ধনী দুখীয়া কাকো ৰেহাই নিদিলে। ৰজাৰ একমাত্ৰ পুত্ৰও অসুস্থ হৈ পৰিল। ৰাজ্যৰ চিকিৎসকসকলে সকলো চেষ্টা কৰিলে, কিন্তু কোনো ফল নাহিল। তেতিয়া ৰজাৰ মনলৈ সেই সাধুজনৰ কথাটো মনলৈ আহিল। তেওঁ দৌৰি গৈ সাধুৰ ওচৰ পালেগৈ। চকুত চকু পানী লৈ ক'লে, মই সকলো হেৰুৱাই পেলাইছোঁ, মোক বচাওক আপুনি। তেতিয়া সাধুজনে শান্তভাৱে ক'লে, মই চিকিৎসক নহয়, কিন্তু তোমাৰ অসুখৰ কাৰণটো জানো। ৰজাই আচৰিত হৈ সুধিলে, কি অসুখ? সাধুজনে ক'লে, তোমাৰ হৃদয়ত অহংকাৰৰ বিষ আছিল। সেই বিষে তোমাক মানুহৰ দুখ দেখিবলৈ নিদিলে। সেইদিনাৰ পৰাই ৰজাই নিজৰ ভুল স্বীকাৰ কৰিলে। তেওঁ ধন সম্পত্তিবিলাক দুখীয়াৰ মাজত বিলাই দিলে। অসহায় মানুহৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে। নিজে ৰাজপ্ৰসাদ এৰি সাধাৰণ মানুহৰ মাজত থাকিবলৈ আৰম্ভ কৰিলে। এনেকৈ কেইবছৰমানৰ পিছত ৰাজ্যখনত আকৌ সুখ সমৃদ্ধিৰে ভৰি পৰিল। আৰু মানুহে ক'বলৈ ধৰিলে, এজন মহান ৰজা সেইজন নহয় যিয়ে সকলো জয় কৰে, মহান সেইজন যিয়ে নিজৰ অহংকাৰক জয় কৰে। প্ৰিয় দৰ্শক, ক্ষমতা স্থায়ী নহয়, ধন সম্পত্তিও স্থায়ী নহয়, সৌন্দৰ্যও স্থায়ী নহয়, কিন্তু সৎ চৰিত্ৰ আৰু নম্ৰতা মানুহৰ মৃত্যুৰ পিছতো জীয়াই থাকে। যিজনে নিজৰ ভুল স্বীকাৰ কৰিবলৈ পাৰে, তেওঁ কেতিয়াও সঁচাকৈ সাৰি নাযায়। অহংকাৰে মানুহক পতনৰ দিশে আগবঢ়াই নিয়ে। নম্ৰ মানুহৰ হাতত পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি থাকে। ক্ষমতা যদি দয়াৰ লগত নাথাকে, তেন্তে সেয়া ধ্বংসৰ আৰম্ভণি। মানুহক সন্মান দিলে সময় আপোনাক সন্মান ঘূৰাই দিব। নিজৰ ভুল স্বীকাৰ কৰাটো দুৰ্বলতা নহয়, সেয়াই সাহসৰ চিন। যি মানুহে নিজৰ মনটো জয় কৰিবলৈ পাৰে, তেওঁক কোনো শত্ৰুৱে পৰাজিত কৰিবলৈ নোৱাৰে। আপোনাৰ ধন শেষ হ'ব পাৰে, কিন্তু ভাল কাম কেতিয়াও শেষ নহয়। সুখ কিনিব নোৱাৰি, কিন্তু আনক সুখ দিলে নিজৰ জীৱনটো সুখী হয়। সময় সকলোৰে শিক্ষক, পাৰ্থক্য মাথো কোনে শিক্ষা লয়। জীৱনত কেতিয়াও মানুহক তেওঁৰ কাপোৰ চাই মূল্যাংকন নকৰিব, কাৰণ সময় কাক কেতিয়া কলৈ লৈ যায় সেয়া কোনেও নাজানে। আজি আপুনি যাক তুচ্ছ বুলি ভাবিছে, কালিলৈ হয়তো সেই মানুহজনেই আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ব পাৰে। নম্ৰতাই মানুহক সৰু নকৰে, নম্ৰতাই মানুহক মহান কৰি তোলে। মানুহৰ ধন নহয়, তেওঁৰ মনটোৱেই প্ৰকৃত পৰিচয়। সময় কেতিয়াও পক্ষপাত নকৰে, সি সকলোকে সমান শিক্ষা দিয়ে। যিজনে দুখীয়াক সন্মান কৰে, তেওঁ কেতিয়াও সঁচাকৈ দুখীয়া নহয়। অহংকাৰৰ ৰাজপ্ৰসাদ এবাৰ ভাঙিলে তাক পুনৰ গঢ়িবলৈ বহু বছৰ লাগে। চকু পানীৰ মূল্য কেৱল সেইজনেই বুজে যাৰ নিজৰ চকুত পানী আহিছে। সৎ কামৰ ফল হয়তো পলমকৈ আহে, কিন্তু খালী হাতে কেতিয়াও নাহে। ক্ষমা বিচৰাটো দুৰ্বলতাৰ লক্ষণ নহয়, ই মহানতাৰ আৰম্ভণি। যি হৃদয়ত দয়া থাকে, সেইখন হৃদয়ত ঈশ্বৰৰ আশীৰ্বাদ সদায় থাকে। আনৰ দুখক নিজৰ দুখ বুলি অনুভৱ কৰিব পৰা মানুহেই সঁচা সফল মানুহ। মনত ৰাখিব, হিংসাখনে মানুহক মহান নকৰে, মহান মানুহেই হিংসাখনক মহান কৰে। জীৱনত সফলতা মানে কেৱল ধন উপাৰ্জন কৰাটো নহয়, সফলতা মানে কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পৰাটো, কাৰোবাৰ দুখ কমাব পৰাটো, কাৰোবাৰ জীৱনত আশাৰ পোহৰ উজ্বলাই দিব পৰাটো। কাৰণ মৃত্যুৰ পিছত মানুহে আপোনাৰ বেংক একাউণ্টত কিমান টকা আছে সেইটো মনত নাৰাখে। মানুহে কেৱল মনত ৰাখে আপোনাৰ ব্যৱহাৰটো, আপোনাৰ দয়া আৰু আপোনাৰ ভাল কৰ্মখিনি। সেয়েহে সময়ক সন্মান কৰক, কাৰণ সময় কেতিয়াও কাৰোৰ বাবে ৰৈ নাথাকে। যিখন হৃদয়ত দয়া থাকে, সেইখন হৃদয়ত ঈশ্বৰৰ বাস থাকে। ধনে আপোনাক ধনী বনাব পাৰে, কিন্তু চৰিত্ৰই মহান বনায়। নিজৰ ভুল স্বীকাৰ কৰা মানুহে কেতিয়াও সৰু নহয়। সিংহাসনত বহিলে ৰজা হোৱা যায়, কিন্তু মানুহৰ হৃদয়ত বহিবলৈ সৎ হ'ব লাগে। আনৰ জীৱনত পোহৰ জ্বলোৱা মানুহ কেতিয়াও নিজে অন্ধকাৰত নাথাকে। সফলতাৰ সঁচা পৰীক্ষা আপোনাৰ ধনত নহয়, আপোনাৰ মানৱতাত। জীৱনটো দীঘল হোৱাতকৈ অৰ্থপূৰ্ণ হোৱাটোৱেই বেছি ডাঙৰ কথা। যিজন মানুহে কৃতজ্ঞতা শিকে, তেওঁ কেতিয়াও ভিতৰি দুখীয়া নহয়। প্ৰতিদিনে এনেকুৱা এটা কাম কৰক যাতে আপোনাৰ অনুপস্থিতিতো মানুহে আপোনাক সন্মানেৰে স্মৰণ কৰে। খঙত লোৱা সিদ্ধান্তই বহু সময়ত সম্পৰ্ক ভাঙে, অহংকাৰে বন্ধুত্ব ভাঙে, লোভে শান্তি কাঢ়ি নিয়ে, কিন্তু ধৈৰ্যই জীৱনটো গঢ়ে। মনত ৰাখিব, পৃথিৱীত আটাইতকৈ শক্তিশালী মানুহ সেইজন নহয় যিজনে আনক হৰুৱায়। আটাইতকৈ শক্তিশালী মানুহ সেইজন যিজনে নিজৰ খং, অহংকাৰ আৰু লোভক হৰুৱাব পাৰে। আপুনি খঙত কোৱা এটা বাক্যই বছৰ বছৰ ধৰি গঢ়া সম্পৰ্ক ভাঙি দিব পাৰে। যিজন মানুহে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে, ভাগ্যও এদিন তেওঁৰ পক্ষত থিয় হয়। সত্যৰ গতি ধীৰ হ'ব পাৰে, কিন্তু সেয়া কেতিয়াও থমকি নাথাকে। ক্ষমতাৰ সৰ্বোচ্চ ৰূপ শাসন নহয়, আত্মনিয়ন্ত্ৰণ। অহংকাৰ জয় কৰিলে শত্ৰু কমে, নম্ৰতা শিকিলে বন্ধুত্ব বাঢ়ে।
সিদ্ধান্ত লোৱাৰ আগতে খং থমকিবলৈ সময় দিয়ক, জীৱনটো সলনি হ'ব। এজন ভাল নেতাই প্ৰথমতে নিজৰ চৰিত্ৰ গঢ়ে, তাৰ পিছত ৰাজ্যখন। জীৱনৰ ডাঙৰ যুদ্ধ বাহিৰত নহয়, নিজৰ ভিতৰতে থাকে। যিজনে সত্য ক'বলৈ সাহস কৰে, ইতিহাসে তেওঁক পাহৰি নাযায়। মানুহৰ সঁচা পৰিচয় তেওঁৰ কথাত নহয়, তেওঁৰ সিদ্ধান্তত লুকাই থাকে। জীৱনত সকলোতকৈ ডাঙৰ যুদ্ধ তৰোৱালৰ সৈতে নহয়, নিজৰ ভয়, সন্দেহ আৰু দুৰ্বলতাৰ সৈতে হয়। যিদিনা আপুনি সেই যুদ্ধত জয়ী হ'ব, সেইদিনাৰ পৰা পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক পৰাজিত কৰিব নোৱাৰিব। সময় কেতিয়াও কাৰোবাক সফল নকৰে। সময়ৰ সঠিক ব্যৱহাৰে এজন সাধাৰণ মানুহক অসাধাৰণ কৰি তোলে। যাৰ সপোনটো ডাঙৰ, তেওঁৰ পথ সদায় কঠিন হয়। কিন্তু মনত ৰাখিব, কঠিন পথেই মানুহক পাহাৰৰ শিখৰলৈ লৈ যায়। অহংকাৰে আপোনাক কিছু সময়ৰ বাবে ওখ দেখুৱাব পাৰে, কিন্তু নম্ৰতাই আপোনাক গোটেই জীৱন মানুহৰ হৃদয় জীয়াই ৰাখিব। ধৈৰ্য হৈছে সেই অস্ত্ৰ, যিয়ে কোনো শব্দ নকৰাকৈও হাজাৰ যুদ্ধ জিকিবলৈ সক্ষম হয়। ব্যৰ্থতাই কেতিয়াও আপোনাৰ কাহিনী শেষ নকৰে, সেয়া কেৱল ঈশ্বৰে লিখা নতুন অধ্যায়ৰ আৰম্ভণি। মানুহে আপোনাক তেতিয়ালৈকে সন্মান নকৰে, যেতিয়ালৈকে আপুনি নিজৰ মূল্য নিজে নুবুজে। আনৰ সফলতাক দেখি ঈৰ্ষা নকৰিব। তেওঁলোকৰ কষ্টবোৰ যদি দেখিলেহেঁতেন, হয়তো তেওঁলোকৰ ঠাইত থাকিবলৈ নিবিচাৰিলেহেঁতেন। যিজনে আপোনাক তুচ্ছ বুলি ভাবে, তেওঁৰ সৈতে তৰ্ক নকৰিব। সময়ে এদিন আপোনাৰ উত্তৰ দিব। হাজাৰ মানুহে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এদিন সেই হাজাৰ মানুহেই আপোনাৰ বাবে হাত চাপৰি বজাব। জীৱনত কেতিয়াও ইমান ওপৰলৈ নুঠিব যাতে তলত থকা মানুহক দেখা নাপায়, আৰু কেতিয়াও ইমান তললৈ নপৰিব যাতে নিজৰ আত্মসন্মান হেৰুৱায়। যি মানুহে নিজৰ ভুল স্বীকাৰ কৰিবলৈ শিকে, তেওঁ প্ৰতিদিনে অলপ অলপকৈ মহান হৈ উঠে। সফলতাৰ সঁচা অৰ্থ ধন নহয়, সফলতা হৈছে আপোনাৰ বাবে কাৰোবাৰ চকুত কৃতজ্ঞতাৰ চকু পানী অহা। অন্ধকাৰক গালি দিয়াতকৈ এটা সৰু চাকি জ্বলোৱাটোৱেই হৈছে বুদ্ধিমত্তাৰ কাম। আপুনি যি বীজ আজি সিঁচিছে, কালিলৈ সেই ফলেই আপোনাৰ ভাগ্য লিখিব। সেয়েহে সঁচা ভাল কাম কৰিবলৈ শিকক। সিংহই কেতিয়াও কুকুৰৰ চিঞৰ শুনি নিজৰ পথ সলনি নকৰে। ঠিক তেনেকৈ আপুনিও নিজৰ জীৱনত সমালোচনাৰ বাবে নিজৰ লক্ষ্য সলনি নকৰিব। মনত যিমান ডাঙৰ সাহস থাকিব, ভাগ্যও সিমান ডাঙৰ দুৱাৰ মুকলি কৰি দিব। জীৱনত কেতিয়াবা সকলো হেৰুৱাই পেলোৱাটোৱেই নতুনকৈ সকলো লাভ কৰাৰ আৰম্ভণি হয়। ধন সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পাব পাৰি, কিন্তু সন্মানটো উপাৰ্জন কৰিবলগীয়া হয়। মানুহে আপোনাৰ ঘৰৰ আকাৰ মনত নাৰাখে, মানুহে মনত ৰাখে আপোনাৰ হৃদয়ৰ আকাৰটোহে। এবাৰ এজন ৰজাই তেওঁৰ 3জন মন্ত্ৰীক মাতি ক'লে, এইটো লোৱা, তোমালোকক এটা এটা খালী বস্তা দিছোঁ। তোমালোকৰ কাম হ'ব বনত গৈ বিভিন্ন ফল মূলেৰে বস্তাটো ভৰ্তি কৰি আনা। চাওঁ কোনে কিমান সোনকালে বস্তাটো ভৰ্তি কৰি আনিবলৈ পাৰা। এতিয়া 3জন মন্ত্ৰী বনলৈ গুচি গ'ল। প্ৰথমজন মন্ত্ৰীয়ে চিন্তা কৰিলে, যিহেতু ৰজাই কৈছে, সেয়েহে ভাল ভাল ফল বিচাৰি বস্তাটো পূৰণ কৰোঁ। আৰু সেইমতে তেওঁ বনত ভাল ভাল ফল বিচাৰি বস্তাটো পূৰ কৰি ঘৰলৈ ঘূৰি আহিলে। দ্বিতীয়জন মন্ত্ৰীয়ে চিন্তা কৰিলে, ৰজাইতো বস্তাটো খুলি নাচায়, সেইবাবে তেওঁ ওপৰে ওপৰে ভাল ফলবোৰ থলে আৰু ভিতৰত পোকে খোৱা আধা পচা ফলবোৰেৰে বস্তা পূৰ কৰি ঘূৰি আহিলে। তৃতীয়জন মন্ত্ৰীয়ে চিন্তা কৰিলে, ৰজাৰ ইমান সময় ক'ত যে বস্তাটো খুলি চাব, কেৱল মাত্ৰ চাব বস্তাটো পূৰ হৈছে নে নাই। সেয়েহে তেওঁ মাটি পাত ঘাঁহ বনে বস্তাটো পূৰ কৰি ঘূৰি আহিলে। 3জন মন্ত্ৰী আহি উপস্থিত হ'লহি ৰাজদৰবাৰত। ৰজাই সকলোৰে বস্তা পূৰ দেখি বহুত সুখী হ'ল। তেওঁ বস্তাবোৰ খুলি নাচালে। তৃতীয়জন মন্ত্ৰীয়ে নিজৰ বুদ্ধিৰ কথা চিন্তা কৰি নিজকে বহুত বুদ্ধিমান বুলি ভাবিবলৈ ধৰিলে। ৰজাই কিছু সময়ৰ পিছত নিজৰ আসনত বহিলে আৰু ঘোষণা কৰিলে, এই 3জন মন্ত্ৰীক নিজৰ নিজৰ বস্তাসহ 7 দিনৰ বাবে কাৰাগাৰত পঠোৱা হওক, আৰু প্ৰত্যেককে 3টা বেলেগ বেলেগ কক্ষত ৰখা হওক, আৰু এই 7 দিন তেওঁলোকক একো খাবলৈ দিয়া নহ'ব। ৰজাৰ কথা মতে কাম হ'ল। 3জন মন্ত্ৰীক কাৰাগাৰলৈ পঠোৱা হ'ল। প্ৰথমজন মন্ত্ৰীয়ে সেই 7 দিনত তেওঁৰ বস্তাত থকা ফলবোৰ খাই কটাই দিলে। দ্বিতীয়জন মন্ত্ৰীয়ে তেওঁৰ বস্তাত থকা ভাল ফলবোৰ 3 দিন খালে। বাকী 4 দিন তেওঁ পোকে খোৱা আধা পচা ফলবোৰ খাই দিন কটাবলগীয়া হ'ল, আৰু তেওঁ অসুস্থ হৈ পৰিল। ইফালে আকৌ তৃতীয়জন মন্ত্ৰীৰ বস্তাত কোনো ফল নাছিল, সেয়েহে তেওঁ একো খাবলৈ নাপালে আৰু কাৰাগাৰতে প্ৰাণ ত্যাগ কৰিলে। এতিয়া এই গল্পটোৰ পৰা আমি কি শিক্ষা পাওঁ? আচলতে ভাল চিন্তাই আমাৰ বাবে ভাল ফল আনে, আৰু বেয়া চিন্তাই আমাৰ বাবে বিপদ মাতি আনে। সেয়েহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শ্বৰ্টকাট ৰাস্তা নিবিচাৰি কামটো ভালকৈ সম্পন্ন কৰক।
কাৰোবাৰ পচন্দৰ হোৱাটো বহুত সহজ, কিন্তু সকলো সময়তে তেওঁৰ পচন্দৰ হৈ থকাটোহে বহুত কঠিন। সীমাহীন ভালপোৱা থকা স্বত্তেও কিছু কিছু সম্পৰ্ক এদিন সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হৈ যায়। চকুৰে অন্ধ ব্যক্তিক পথ দেখুৱাটো বহুত সহজ, কিন্তু বিবেকৰ অন্ধ ব্যক্তিক পথ দেখুৱাটো বহুত কঠিন। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদীও কুমাৰী, ক্ষমতা থাকিলে মিছা কথাও বাণী, শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী হৈ পৰে। মুখৰ ভাষাটো বেয়া হ'লেই চৰিত্ৰ বেয়া নহয়। মিঠা মিঠা কথাৰ আঁৰত বহুতৰে বেয়া চৰিত্ৰ বুজা নাযায়। মানুহে অপেক্ষা কৰে সুন্দৰ এটা ভৱিষ্যতৰ কাৰণে, আৰু ভৱিষ্যতে অপেক্ষা কৰে মানুহক মৃত্যুৰ লগত পৰিচয় কৰাই দিবৰ কাৰণে। যেতিয়া তুমি খঙত থাকা লগে লগে উত্তৰ নিদিবা। ডাঙৰ কোনো প্ৰতিশ্ৰুতি নিদিবা যেতিয়া বহুত সুখী থাকা। গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত নল'বা যেতিয়া বহুত দুখত থাকিবা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মনোবিজ্ঞানী হৈছে মৰমৰ মাগৰাকী, যিয়ে মুখেৰে কোৱাৰ আগতে মনৰ কথা বুজি লয়। মানুহে ঘৰ সলনি কৰে, সম্পৰ্ক সলনি কৰে, বন্ধুত্বও সলনি কৰে, তথাপি সমস্যা শেষ নহয়, কাৰণ তেওঁ নিজকে কেতিয়াও সলনি নকৰে। কষ্ট যেতিয়া চকুৰ পানী হৈ বৈ আহে, তেতিয়া নিজৰ হাতৰ বাহিৰে কোনো আপোন নাথাকে চকুৰ পানী মচি দিয়াৰ বাবে। মূল্যৱান কিবা হেৰুৱালেও ইমান কষ্ট নহয়, যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হৈ গ'লে। এটা সম্পৰ্ক কেৱল তৈয়াৰ কৰিলেই নহ'ব, সেইটোৰ মৰ্যাদা দিয়াটো শিকিব লাগিব। সকলো ল'ৰাই শৰীৰ নিবিচাৰে। কিছুমান ল'ৰাই অলপমান ভালপোৱা পালেই নিজৰ সকলো বিলীন কৰি দিয়ে। নিৰ্দিষ্ট কাৰোৰে লগত প্ৰতিদিনে দীৰ্ঘ সময় ধৰি কথা পতাটো উচিত নহয়। ইয়াৰ ফলত মায়া বাঢ়ি যায়, লগতে বহুত মনত কষ্টও হয়। নিজৰ ঘৰখন ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰৰ দৰে শান্তি কোনো ৰাজপ্ৰসাদতো নাই। সপোন তেওঁক লৈ চোৱা যিজনে কেৱল সপোন নেদেখাই বাস্তৱত ৰূপায়ণ কৰে, কিন্তু এনেকুৱা কাকলৈ সপোন নাচাবা যিজনে সপোন দেখুৱাই নিজেই হেৰাই যায়। সদায় তেওঁলোকেই ঠগ খায় যিসকলে অলপতেই আনক আপোন ভাবি বিশ্বাস কৰি লয়। মৰমৰ মাগৰাকীৰ সৰু পেটটোত সন্তানৰ বাবে ঠাই হয়, কিন্তু সন্তানৰ ডাঙৰ ফ্লেটটোত মাৰ বাবে ঠাই নহয়। সদায় দুটা সময়ত চৰিত্ৰৰ পৰিচয় পোৱা যায়। 1 নম্বৰ, যেতিয়া তোমাৰ কাষত একো নাথাকে তেতিয়া তোমাৰ ধৈৰ্যৰ। 2 নম্বৰ, যেতিয়া তোমাৰ কাষত সকলো থাকে তেতিয়া তোমাৰ ব্যৱহাৰৰ। সম্পৰ্কটো পুৰণা হ'লে প্ৰেমিকৰ চকুৰ পানীও নাটক যেন লাগে। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিজনৰ থকাৰ ইচ্ছা তেওঁ নিশ্চয় থাকিব, যিজনৰ যোৱাৰ ইচ্ছা থাকিব তেওঁ যিকোনো প্ৰকাৰে হ'লেও যাবই। শূন্য পকেটটো দেখিও বেকাৰ ল'ৰাটোৰ লগত যিজনী ছোৱালীয়ে থাকে, সফলতাৰ পিছত সেই ছোৱালীজনীয়ে স্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে। জীৱনৰ প্ৰথম কাপোৰযোৰ আনৰ হাতৰ পৰাই পিন্ধিবলগীয়া হয়, আৰু শেষৰ কাপোৰো আনৰ হাতৰ পৰাই পিন্ধিব লগা হয়, তথাপিও মানুহৰ অহংকাৰ কম নহয়। সময় পালে খবৰ লোৱাটো হ'ল দায়িত্ব, আৰু সময় উলিয়াই খবৰ লোৱাটো হ'ল ভালপোৱা। যিজনৰ ওপৰত খং কৰি বেছি সময় থাকিব নোৱাৰা, চাবা তেওঁৰ ওপৰতেই বেছি খং কৰিবা। স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। তুমি যাৰ মনটো ৰাখিব পাৰা তেওঁৰ বাবে ভাল, আৰু যাৰ মনটো ৰাখিব নোৱাৰা তেওঁৰ বাবেই বেয়া। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।